মৃত্যুজোঁটক লৈ মৰিয়নীত কংগ্ৰেছ কৰ্মীৰ মাজত বিক্ষোভৰ উকমুকনি। মৃত্যুজোঁটক লৈ মৰিয়নীত প্ৰচণ্ড ক্ষোভৰ উদগীৰণ হৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত। সোমবাৰে এক সংবাদমেলযোগে সদৰি কৰিলে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে। কংগ্ৰেছে নিজৰ আসনখন ৰাইজৰ দলৰ প্ৰাৰ্থীক এৰি দিয়ে। মৰিয়নী সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে দল ত্যাগ কৰি আন দললৈ যাবলৈ বাধ্য হ'ব বুলি জানিব দিয়ে কংগ্ৰেছ কৰ্মীসকলে। কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিৰুদ্ধেও ক্ষোভ উজাৰে তৃণমূল কৰ্মীসকলে। লগতে মিত্ৰতাৰ নামত কংগ্ৰেছৰ বাহিৰে অন্য দলক মৰিয়নী সমষ্টি এৰি নিদিবৰ বাবে কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক সকীয়াই দিয়ে। ডিষ্ট্ৰিক্টত APCCত ধৰ্ণা দিবলৈ কাৰ্যসূচী ল'বলৈ তেওঁলোকে বাধ্য হ'ম বুলি কৰিছে। সেই ক্ষেত্ৰত আমি কংগ্ৰেছ কৰ্মীসকলক বৰ্তমান ৰখাই যে এতিয়া এইটো হ'ব নালাগে, আমি সকলোৱে লগ হৈ এতিয়া ওপৰৰ কৰ্তৃপক্ষক যে দলীয় কৰ্মীয়ে কি হৈছে তাৰ ওপৰত জনাবৰ কাৰণে এই সংবাদমেলখন আয়োজন কৰা হৈছে। আৰু এতিয়া আমাৰ এই গোটেই কথাখিনি আমাৰ সম্পাদক অৰুণজ্যোতি গগৈদেৱক প্ৰথমে ক'বলৈ মই জয়তে মই সভাপতি সম্পাদক ই মিডিয়া এছ'চিয়েশ্যন মৰিয়নী আৰু সভাপতি সম্পাদক প্ৰেছ ক্লাব মৰিয়নী, লগতে সংবাদ জগতৰ বাকী চেনেল পৰ্টেলৰ সাংবাদিক বন্ধুসকলক তথা প্ৰেছ ক্লাবৰ বন্ধুবৰ্গক আমি আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আমাৰ ইয়াত উপস্থিত থকা মৰিয়নী 1 নং মৰিয়নী বিধানসভা সমষ্টিৰ 2টা ব্লক, ক্ৰমান্বয়ে পূব যোৰহাট ব্লক আৰু কলিয়াপনি ব্লকৰ সন্মানীয় সভাপতি, 2টা ব্লকৰ সভাপতি আছে, আমাৰ জিলা কংগ্ৰেছৰো বিষয়ববীয়া আছে আৰু আমাৰ কংগ্ৰেছ দলৰ আটাইকেইটা চেলৰ বিষয়ববীয়া আছে। মই জয়তে সকলোকে আন্তৰিক দলীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকক আমাৰ পূব যোৰহাট ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি ৰঞ্জন বৰুৱাদেৱে আপোনালোকক অৱগত কৰিছে যে আজি আমি আপোনালোকক মাতি আনি কিয় সংবাদমেল দিবলগীয়া হৈছে যে চাওক, আমাৰ 101 নং মৰিয়নী বিধানসভা সমষ্টিত আমাৰ 2টা ব্লক লৈ গঠিত। এক হৈছে পূব যোৰহাট ব্লক আৰু এটা হৈছে কলিয়াপনি ব্লক। এই 2টা ব্লকৰে মুঠ 4টা জিলা পৰিষদ, বামুণপুখুৰী, বলমা, লাহিং আৰু নকছাৰী জিলা পৰিষদ। এই 4টা জিলা পৰিষদত আমাৰ মৰিয়নী নগৰ মণ্ডলকে ধৰি টোটেল 22টা মণ্ডল, আৰু এই 22টা মণ্ডলত আমাৰ প্ৰায় 210টা ভোট গ্ৰহণ কেন্দ্ৰ, অৰ্থাৎ আমি যাক বুথ কমিটি বুলি কওঁ, আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে 210টা। আমি সেইটো সকলোৱে জানো। এতিয়া চাওক, আমাৰ কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মীৰে আৱেগ জড়িত হৈ আছে মৰিয়নী সমষ্টিক লৈ। আপোনালোকে জানে যে 1991 চনৰ পৰা, তাতকৈ মই আগলৈ যোৱাগৈ নাই, 1991 চনৰ পৰা একেৰাহে আমাৰ 2021 বৰ্ষলৈকে আমাৰ মৰিয়নী সমষ্টিটো বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আছিল কংগ্ৰেছ দলৰ প্ৰাৰ্থী, আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ৰূপম কুমি বাইদেৱে 91 চনৰ পৰা 2005 বৰ্ষলৈকে তেখেতে বিধায়িকা হিচাপে, পিছত আমাৰ অসম চৰকাৰৰ মন্ত্ৰী হিচাপে তেখেতে অধিষ্ঠিত হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ মৃত্যু হোৱাৰ কাৰণে 18টা মাহ, মাত্ৰ 1.5 বছৰ আমাৰ NCP দলৰ প্ৰয়াত শ্ৰদ্ধাৰ অলক কুমাৰ ঘোষদেৱে 18টা মাহ তেখেতে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰ পিছতে আমাৰ 2006 চনৰ পৰা 2021 চনলৈকে একেৰাহে আমাৰ 15টা কাৰ্যকাল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হৈ আহিছিল। সেয়া কেৱল সম্ভৱ হৈছিল আমাৰ মৰিয়নী সমষ্টিৰ প্ৰতিজন কংগ্ৰেছ দলৰ, তৃণমূল কংগ্ৰেছ দলৰ কৰ্মীৰ আন্তৰিকতা আৰু শ্ৰদ্ধা সহকাৰে আমাৰ প্ৰাৰ্থীসকলক জিকাই আনিছিল। গতিকে আমাৰ মৰিয়নী সমষ্টিটো এক কথাত ক'বলৈ গ'লে এক শক্তিশালী কংগ্ৰেছ দলৰ দুৰ্গ। কিন্তু আমি এটা কথা আমি দুখ পাইছোঁ যে আমাৰ আহি থকা আগন্তুক 2026 বৰ্ষৰ আমি সকলোৱে গম পাইছোঁ যে এপ্ৰিলৰ কোনোবা এটা ডেটত আমাৰ প্ৰথম সপ্তাহতে 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, আমি সকলোৱে গম পাইছোঁ। গতিকে আমি জয়তে আমাৰ কংগ্ৰেছ দল আৰু জাতীয় পৰিষদ ৰাইজৰ দলকে ধৰি যিকেইটা ৰাজনৈতিক দলে মিত্ৰতা স্থাপন কৰি একগোট হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে, গতিকে আমি সেই মিত্ৰজোঁটৰ অংশীদাৰ সকলো ৰাজনৈতিক দলক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি বিজেপি দলক পৰাভূত কৰিবলৈ হ'লে আমাৰ একমত আমি হ'বই লাগিব। গতিকে আমাৰ তাত দ্বিমত নাই। গতিকে আমি মিত্ৰজোঁটক আমি শ্ৰদ্ধা আৰু সন্মান জনাইছোঁ মই কংগ্ৰেছ কৰ্মী হিচাপে, তাত আমাৰ দ্বিমত নাই। কিন্তু আমাৰ আৱেগ অনুভূতি ইয়াতে জড়িত হৈ আছে যে আমি আজি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া হওক বা নানা পৰ্টেল নিউজতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মৰিয়নী সমষ্টিটো আমাৰ 210টা বুথ
ভোটগ্ৰহণ কেন্দ্ৰ থকা স্বত্বেও, আমাৰ 210খন বুথ কমিটি থকা স্বত্বেও আমাৰ কংগ্ৰেছ দলৰ ইমান শক্তিশালী দুৰ্গটোৰ পৰা আমি মানে ছ'চিয়েল মিডিয়াত বা বাতৰি কাকতৰ যোগে গম পাইছোঁ যে আমাৰ এই মৰিনী সমষ্টিৰ পৰা মানে বেলেগ কেণ্ডিডেট দিব বিচাৰিছে। সেইটো আপোনালোকেও গম পাইছে। গতিকে আমি কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে এই কথাটো আমি দুখ পাইছোঁ। আমি প্ৰতিবাদ কাৰ্যসূচী ল'ব বিচৰা নাই, কিন্তু আমি মিত্ৰজোঁটৰ যিসকল বিষয়ববীয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষত আছে, আমি তেখেতসকলক মানে সবিনয়ে জনাব বিচাৰিছোঁ যাতে মৰিনী সমষ্টি কংগ্ৰেছৰ দুৰ্গ হৈ থকাৰ কাৰণে ইয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক যদি নিদি বেলেগ দলৰ প্ৰাৰ্থীক ইয়াত প্ৰাৰ্থিত্ব হিচাপে প্ৰদান কৰে, তেতিয়া নিশ্চয় আমাৰ ফলাফল বেয়া দিশে যাব। এইটো এটা ধ্ৰুৱ সত্য। আৰু আপোনালোক মই শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলকো এটা অনুৰোধ জনাইছোঁ, আপোনালোকে স্বজমিন তদন্ত কৰি চাব পাৰে যে আমাৰ এইফালে নকছাৰী জিলা পৰিষদৰ পৰা একদম আপোনালোকে বামুণপুখুৰী, বলমা জেপি, ইমূৰৰ পৰা সিমূৰলৈকে যদি স্বজমিন তদন্ত কৰে, তেতিয়া আপোনালোকে গম পাব যে কোনটো ৰাজনৈতিক দলৰ শক্তিশালী আমাৰ বেছ আছে। গতিকে আমি এজন কংগ্ৰেছ কৰ্মী হিচাপে সেইটো দাবী কৰিছোঁ যে ইয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাহিৰে অন্য দলৰ যদি প্ৰাৰ্থী দিয়ে, তেতিয়াহ'লে আমাৰ মৰিনী সমষ্টিৰ চিটটো ভাল ফলাফল নহয়, পৰাজিত হ'ব বুলি আমাৰ মনে কৈছে। গতিকে আমি সকলোৱে লগ হৈ আজি সংবাদ মেলত উপস্থিত হৈ আপোনালোকৰ যোগেদি, আপোনালোকৰ বাতৰিৰ যোগেদি আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ আশাত চেঁচা পানী নাঢালি আমাৰ যি কষ্ট, যি আমাৰ শ্ৰম, আমাৰ যি কপালৰ ঘাম পেলাই আমি কংগ্ৰেছ দলটো আজি ইমান বছৰে ধৰি ৰাখিছোঁ, আমাৰ লগতে আমাৰ ককা দেউতাহেঁতেও আমাৰ কংগ্ৰেছ দলটো যিদৰে ধৰি মজবুত কৰি ৰাখিছে, তাৰ কাৰণে আমি আমাৰ এই 2026 বৰ্ষত আমি আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এজনক 2026 চনত আমি প্ৰাৰ্থী হিচাপে বিচাৰোঁ। আমি এজন কৰ্মী হিচাপে আপোনালোকক জৰিয়তে আমি মৰিনী সমষ্টিৰ ৰাইজৰ লগতে অসমবাসীক ক'ব বিচাৰোঁ যে যদি আমাৰ কংগ্ৰেছ দলৰ এজন শক্তিশালী প্ৰাৰ্থী আমাৰ কাক দিয়ে আমি সেইটো ক'বলৈ নাযাওঁ, সেইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই তেখেতসকলে বিবেচনা কৰি নিশ্চয় এজন ভাল যোগ্য প্ৰাৰ্থী দিব আমি আশা কৰিছোঁ। গতিকে আমাৰ যিজন যোগ্য প্ৰাৰ্থীক দিব, আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জিকাই নিব পাৰিম বুলি আমি সেইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষক ইয়াৰ পৰাই আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। আৰু গতিকে আজি এই সংবাদ মেলখন আমি মানে আপোনালোকক নিমন্ত্ৰণ কৰি আনি দিবলৈ বাধ্য হৈছোঁ। আজি আমাৰ মৰিনী সমষ্টিৰ নৱ সংঘত আজি যি সংবাদ মেল আয়োজন কৰা হৈছে, তাত আমাৰ উপস্থিত আমাৰ সংবাদ কৰ্মী প্ৰেমীসকল, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলকো আজি আমি ধন্যবাদ জনাইছোঁ উপস্থিত থকাৰ বাবে। যিহেতু আমাৰ বৰ্তমান যিটো মৰিনী সমষ্টিটো এটা কংগ্ৰেছৰ দুৰ্গ হিচাপে অতদিন পৰিচিত হৈ আহিছে, আৰু যোৰহাট সমষ্টি অন্তত আমাৰ কংগ্ৰেছৰ হাতৰ পৰা গৈছিল, মৰিনী সমষ্টি তেতিয়াও আমাৰ হাতত অক্ষত আছিলে। কিন্তু তেনেস্থলত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ আমাক কোৱা নাই, কিন্তু আমাক যিসকলে আমাৰ বৰ্তমান এলায়েন্স কৰিবলৈ গৈছে, তেওঁবিলাকৰ ফালৰ পৰা আমাৰ প্ৰিণ্ট মিডিয়াৰ ফালৰ পৰা আমি গম পাইছোঁ যে আমাৰ মৰিনী সমষ্টিটো তেওঁবিলাকৰ লগত এলায়েন্সৰ যোগেদি আৰু কাক প্ৰাৰ্থী দিব তেনেকুৱালৈকে আলোচনা হৈছে বুলি তেওঁবিলাকে মিডিয়াত বা তেওঁবিলাকৰ সভাপতি মহোদয়ৰ পৰা কিছু কথা বক্তব্যত আমি শুনিবলৈ পাইছোঁ। কিন্তু তেওঁক আমি দেখিলোঁ যিখিনি কথা কৈছে, আমি এই যি দলৰ লগত আলোচনা হৈছে কৰিব মৰিনী সমষ্টিটো দিয়াৰ কথা হৈছে বিচাৰিছে, তেওঁৰ লগত আমি বাই ইলেকশ্যনত আমি আলোচনাও কৰিছিলোঁ। কিন্তু আমি যিহেতু আমাৰ কেণ্ডিডেট আছিলে তেতিয়া বাই ইলেকশ্যনত, তেতিয়া তেওঁ ক'লে যে আমি উইড্ৰ কৰিম। উইড্ৰ কৰাৰ পাছত তেওঁ ক'লে যে আমি বহুতখিনি আলোচনা হ'ল, আলোচনা কিন্তু ফলপ্ৰসূ নহ'ল। তেওঁ যিখিনি কৈছিলে সেইখিনি নহ'ল। কিন্তু শেষত দেখিলোঁ তেওঁৰ কোনো এই গোটেই মৰিনী বাই ইলেকশ্যনৰ পৰা আজিলৈকে বাই ইলেকশ্যনো তেওঁবিলাকে কোনো এটা মানে এই যিটো আমাৰ বুথ কমিটিয়ে হওক বা কোনো মণ্ডলেই হওক কোনো গঠন কৰিব নোৱাৰিলে, কোনো বুথ কমিটিও তেওঁবিলাকে বুথৰ সভাপতি দিব নোৱাৰিলে। মই এই বস্তুটো মই নিজেই যেতিয়া তিতাবৰ সমষ্টি, যেতিয়া মই যোৰহাট তিতাবৰ এই আমাৰ SDO চিভিলত যিখিনি কাম হৈছিল, তেতিয়া সম্পূৰ্ণৰূপে মই জড়িত আছিলোঁ। আৰু তেতিয়া মই যিজন তেওঁ বৰ্তমান ৰাইজৰ কৈ দিছোঁ, যিজনে মানে তেওঁ হেৰি হিচাপে কাম কৰিছিলে, এজেণ্ট হিচাপে, তেওঁ নিজেই আমাৰ হাতত মানে হাত দাঙি দিছিলে আমাৰ মুখৰ আগত। কিন্তু তেনে এজন মানুহক আজি এই পঞ্চায়ততো তেওঁৰ তেনেকুৱা এটা মানে এই যিবিলাক বুথ কমিটি তেওঁ কৰিব নাই। আৰু এতিয়াও বৰ্তমান একদম তেওঁ ইয়াত কোনো দলীয় কোনো স্থিতি নাই। কেইজনমান মানুহৰ কাৰণে আজি যদি মৰিনী সমষ্টিটো ঊৰ্ধ্বতম কৰ্তৃপক্ষক কিবা চিন্তা কৰি যদি ৰাইজক দিবলৈ হয়, তেতিয়াহ'লে আমাৰ অতি পৰিতাপৰ হ'ব। আৰু যিহেতু কংগ্ৰেছৰ যিটো আমাৰ একদম দুৰ্গ, আপোনালোকে নিজেই দেখিছে, আমাৰ যেতিয়া আগৰ যিজন বিধায়ক কংগ্ৰেছ দলৰ পৰাই আছিলে, কালি বাই ইলেকশ্যনৰে বহুত ভোটৰ কোবত বহুত কিছুমান কথাত মানে এই দলটো এই আমাৰ সমষ্টিটো আমাৰ হাতৰ পৰা গুচি গ'ল। আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিজন আমাৰ বাই ইলেকশ্যন আমাৰ যেতিয়া ৰূপজ্যোতি তেখেতে আমাৰ মাক ঢুকাইছিলে, ঢুকোৱাৰ অৱস্থাত এতিয়া আমাৰ এজন
মই এতিয়া ক'বলৈ বাধ্য, এজন আমাৰ তেতিয়া বিজয় সন্দিকৈ ছাৰ আছিলে, ৰাণা গোস্বামী আছিলে, তেতিয়া ৰাণা গোস্বামীৰ কাৰণে সেই আমাৰ অলক ঘোষ ডাঙৰীয়ালে এই 18 মাহৰ কাৰণে সমষ্টিটো কৈছিলে। যদি সেই সমষ্টিটো আমাৰ যিকেইজন মানুহ আছিলে যদি আমাৰ দিলে হ'লে, তেতিয়া সেই সমষ্টি কংগ্ৰেছৰ বাহিৰে আনলৈ নগ'ল। এতিয়া আমি সেই টাইমত আমি সম্পূৰ্ণভাৱে জানো, ইয়াত 1 নম্বৰ 2 নম্বৰ মানুহ আছিলে, 1 নম্বৰ 2 নম্বৰ মানুহ আছিলে ৰাণা গোস্বামী। আজি তেওঁ কি কৰি থৈ গ'ল? এইবিলাক মানুহে ইয়াত আহি আমাৰ সমষ্টিবিলাক খাই থৈ গ'ল। আজি আমাৰ বহুত তেওঁবিলাক যোৱাৰ কাৰণে আমাৰ দলটো মুক্ত। মই কৈ আছিলোঁ যিদিনাখন মই যোৰহাটত আমাৰ APCC যেতিয়া আমাৰ ভূপেন বৰা সভাপতি হ'ল আৰু ৰাণা গোস্বামী কাৰ্যকৰী সভাপতি, মই তেতিয়া কৈছোঁ আমাৰ কংগ্ৰেছ ধ্বংস। এতিয়া আমাৰ তিতাবৰ আমাৰ মৰিয়নি অঞ্চলৰ এইখিনি আলোচনা হৈ আছে। কিয় কাৰণে কৈছিলোঁ, তেতিয়া তেওঁলোকে যেতিয়া মানে ৰূপজ্যোতি কৰ্মী ৰিপন বৰা, কিন্তু ৰিপন বৰাৰ লগত ৰূপজ্যোতি কৰ্মী খুব ভাল আছিলে। থকাৰ কাৰণে তেওঁ কিন্তু তেতিয়া কথাখিনি পাতিছে, ৰাণা গোস্বামী যিখিনি পলিচি কৰি আছে গোটেই কথাখিনি মই তেতিয়া আমাৰ ৰূপজ্যোতি কৰ্মী গুচি যোৱাৰ কাৰণে ৰাণা গোস্বামীয়ে কামখিনি কৰিছিলে, তেতিয়া কথাখিনি মই চব গম পাইছিলোঁ। তেতিয়াই মই কৈছোঁ ৰিপুণ বৰাক যিদিনাখন হটালে ভূপেন বৰা হ'ল সেইদিনাখনে সকলো শেষ। আৰু সেইজন মানুহে তেওঁক আমি কি কৰিছিলোঁ বাই ইলেকশ্যনত, তাই কেনেকুৱা মানুহ আমাৰ সম্পূৰ্ণৰূপে জানো। তেওঁ আজি যোৱাৰ কাৰণে মুক্ত, ৰাণা গোস্বামী যোৱাৰ কাৰণে যে যোৰহাট জিলা কংগ্ৰেছ মুক্ত, সকলো আগবাঢ়ি আহিছে। আজি ইয়াত মৰিয়নি সমষ্টিত যিটো স্বতঃস্ফূৰ্ত আজি কৰ্মী, আজি 6জন আমি আজি প্ৰাৰ্থিত্ব ওলাইছে ইয়াত, নহ'লে নোলায়। 6জন প্ৰাৰ্থিত্বই আজি ধৰক আজি গোটেই মৰিয়নি সমষ্টিটো ঘূৰি মেলি মই সেইদিনা নিজে পাইছোঁ, ইয়াত 3-4জন মানে গোটেই কেণ্ডিডেট প্ৰাৰ্থী প্ৰয়াসী তেওঁ নিজেই উপস্থিত থাকি একেলগে থাকি বুথ কমিটি মণ্ডল কমিটি ঠিক ঠাক কৰিছে তেওঁবিলাকে। ইয়াতকৈ আৰু সুখৰ কথা নাই। সেইকাৰণে মই বিশেষ নকওঁ, আমি উদ্বোধন জনাওঁ যে আমাৰ গৌৰৱ গগৈক মই কথাখিনি জনাব খোজোঁ যাতে এই সমষ্টিটো তেওঁ কোনো প্ৰকাৰ, আৰু ৰূপজ্যোতি কৰ্মীক তেওঁ আমাৰ কি কয় আমাৰ হেমলাই মিটিঙত ৰূপজ্যোতি একেবাৰে সৰু যেতিয়া প্ৰথম তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে আৰু কেনেকৈ প্ৰাৰ্থিত্ব দিছিলে, তেওঁ ৰূপজ্যোতি কৰ্মীক প্ৰাৰ্থিত্ব নিদিবৰ কাৰণে ৰাণা গোস্বামীয়ে কি পলিচি কৰিছিলে সেইখিনি আমি সম্পূৰ্ণৰূপে অজ্ঞ। নবীন বুঢ়াগোহাঁই ছাৰ সভাপতি থকাৰ কাৰণে সেই টাইমত তেওঁ প্ৰাৰ্থিত্বটো পাইছিলে। কিন্তু সেই যেতিয়া তেওঁ ইয়াত তেওঁ প্ৰাৰ্থিত্ব পালে, তেতিয়া আমাৰ হেমলাইত এখন মিটিং হৈছিলে। তেতিয়া আমাৰ তৰুণ গগৈ ছাৰ তেতিয়া ৰূপজ্যোতি কৰ্মীৰ পিঠিত হাত মোহাৰি কৈছিলে, একদম সৰুৰে একো নাজানে, যি লাগে আপোনালোকে মোক ক'ব। তেনে এজন মানুহক তেওঁক উলিয়াই আনিছিলে ৰূপজ্যোতি কৰ্মীক আমাৰ তৰুণ গগৈ ছাৰে। এইবিলাক কথা, সেইকাৰণে এনেকুৱা এটা অৱস্থা যাতে আমাৰ সমষ্টিটো পুনৰ কংগ্ৰেছৰ হাতত থাকে। আৰু আমাৰ গৌৰৱ গগৈ ছাৰক আমি কথাটো কৈছোঁ যাতে এইটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে যি ধৰণে আমাৰ যিকেইজন প্ৰাৰ্থী ওলাই আহিছে, আজিলৈকে ওলোৱা নাই, এনেকুৱা প্ৰাৰ্থী আজিলৈকে ওলোৱা নাই মৰিয়নি সমষ্টিত নিজৰ প্ৰাৰ্থী, সদায় বাহিৰৰ পৰা এতিয়া ওলাইছে। সেইকাৰণে 6জন প্ৰাৰ্থী এতিয়া তেওঁবিলাকে আমাৰ যাকেই দিয়ক, যি প্ৰাৰ্থীকেই দিয়ক, তাক আমি জিকা নবলৈ আমি পত্ৰপক্ষৰ, আৰু সকলোখিনি শিক্ষিত প্ৰাৰ্থী আপোনালোকে নিজেই পাইছে, সকলোকে চাগে আপোনালোকে একেলগে পাইছে, কথা পাতিছে, কি ধৰণে কৈছে আপুনি পাইছে, কোনো উত্তেজিত এটা হেৰি নাই। সেইকাৰণে আজি মই আপোনালোকৰ জৰিয়তে সকলোকে মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে আমাৰ AICCৰ পৰ্যন্ত এই কথাখিনি যাবৰ বাবে তেওঁলোকে জানক, তেওঁবিলাকে আমাৰ বহুত ইয়াত পৰ্যবেক্ষক ঘূৰি ফুৰিছে, সকলোৱে কাণত পৰি আমাৰ সমষ্টিটো যাতে আমাৰ কংগ্ৰেছৰ হাততে থাকে তাৰ বাবে মই সকলোৱে অনুৰোধ জনাই আৰু আপোনালোকৰ ধন্যবাদ মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে মই প্ৰিণ্ট মিডিয়া মোৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে ইমানকণ সময় আহি আমাৰ লগত আমাৰ মনৰ কথাবোৰ তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাবৰ কাৰণে তেওঁলোক আহি যেতিয়া উপস্থিত হৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰিভেনশ্যন ইজ বেটাৰ দেন নথিং। সাৱধানীৰ মৰণ নাই। আমি বৃহত্তৰ মৰিয়নি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে, বিশেষকৈ আমাৰ গ্ৰাছ ৰুট লেভেলত যিবিলাক কৰ্মী আছে, তেওঁলোকে এটা দুৰ্দলমান অৱস্থাত পৰিৱেশত পৰিবলগীয়া হৈছে। কিয়নো প্ৰিণ্ট মিডিয়া হওক বা ছ'চিয়েল মিডিয়া হওক, যিবিলাক কথা ওলাই আছে, তেওঁলোকে ইমান আন্তৰিকতাৰে আমাৰ দলৰ হৈ গত 10 বছৰ ধৰি কাম কৰি আছে, কিন্তু এতিয়া যিটো এটা পৰিৱেশ সৃষ্টি হৈছে তেওঁলোকৰ অলপ আফচোচ হৈছে। এই আফচোচটো তেওঁলোকৰ যিটো দুৰ্ভাৱনা আহিছে সেইটো ভাঙিবৰ কাৰণেই আজি আমি আপোনালোকৰ জৰিয়তে এই সংবাদমেলখন অনুষ্ঠিত কৰি আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে মৰিয়নি সমষ্টিটো কংগ্ৰেছৰ এটা দুৰ্গ। বিগত 2 দশক ধৰি মৰিয়নি সমষ্টিটো কংগ্ৰেছে লৈ আছে। হাড়ে হিমজুৱে ভাল পোৱা কংগ্ৰেছ কৰ্মী মৰিয়নি সমষ্টিত আছে। আমি মিত্ৰতা বেয়া নাপাওঁ, আমি মিত্ৰতা এৰিব বিচৰা নাই, কিন্তু আমি কোনোপধ্যেই মৰিয়নি সমষ্টিটো মিত্ৰতাৰ নামত এটা পৰাজিত পাৰ্টিক আমি এৰি দিব নিবিচাৰোঁ। আপোনালোকে সকলোবিলাক যদি চাই, আপোনালোকে নিজে যদি সৰস্মিক তদন্ত কৰে, তেতিয়া আপোনালোকে দেখিব যে আমাৰ মৰিয়নি সমষ্টিটোৰ আজিৰ অৱস্থা কি হৈ আছে।
আমি আপোনালোকৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে হাজাৰ হাজাৰ আমাৰ কংগ্ৰেছ কৰ্মী এতিয়াও জাগ্ৰত হৈ আছে যে অহা নিৰ্বাচনত আমাৰ 2024 অহা নিৰ্বাচনত যাতে আমাৰ প্ৰাৰ্থীজনক কেনেকৈ আমি জীয়াই আমাৰ হিত গৌৰৱ আমি উদ্ধাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে কঁকালত হাত থৈ বুকুত হাত থৈ ক'ব পাৰোঁ যাতে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ সৰ্বসাধাৰণ কৰ্মীসকলৰ মনোবেদনা তেওঁলোকে বুজি পাওক, তেওঁলোকে কি বিচাৰিছে আৰু আগন্তুক দিনবিলাকত আমি আপোনালোকৰ জৰিয়তে এইটো কথা তেওঁলোকক জনাব বিচাৰিছোঁ যে মৰিয়নি সমষ্টিত আমি আমাৰ দলৰ প্ৰাৰ্থীক যিকোনো মূল্যৰ বিনিময়ত আমি জয়যুক্ত কৰিবলৈ আজি ইয়াত উপস্থিত যিমানবিলাক আমি কংগ্ৰেছ কৰ্মী আছে সকলোৱে আমি অংগীকাৰবদ্ধ কৰিছোঁ। যিকোনো প্ৰকাৰে যেনেকৈ নহওক লাগে আমি আমাৰ প্ৰাৰ্থীজনক যেই নহওক আমি জিকাই নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিখিনি প্ৰয়োজন আছে যিখিনি কৰিব লগা আছে আমি সকলোৱে একগোট হৈ পানি আমি আগবাঢ়ি যাম। ইয়াকে ক'লোঁ আমি আপোনালোকৰ জৰিয়তে এই বাৰ্তাটো যাতে আমাৰ সকলোৰে মাজত প্ৰচাৰিত হয় তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ। ইয়াত আমাৰ লগত এতিয়া যিটো চলি আছে ৰাইজৰ দলৰ লগত মিত্ৰতা হৈ ৰাইজৰ দলে ইয়াত প্ৰাৰ্থিত্ব দিম বুলি ঘোষণা কৰি আছে। এতিয়ালৈকে হোৱা নাই, কিন্তু আমাৰ কথা হৈছে কিটো এই যিটো প্ৰিণ্ট মিডিয়া বা ছ'চিয়েল মিডিয়াত ওলাই আছে কথাটো এইটো লৈ পানি আমাৰ যিবিলাক গ্ৰাছলেভেলৰ আমাৰ যিবিলাক কৰ্মীসকলৰ মাজত এটা মানে ভাৱনা চিন্তা উদ্বেগ হৈছে যে প্ৰকৃততে সঁচাকৈ দি দিব নেকি, আমাৰ সমষ্টিটো দি দিব নেকি। এই চিন্তাটো নাশ কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিবলগীয়া হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।